আছিলে কিমানজনীয়া আছিলে আমি শুনিছোঁ 27 জনীয়া হ'ব গতিকে নিৰ্বাচনৰ যি প্ৰক্ৰিয়া যেনেদৰে আগবাঢ়ি চূড়ান্ত কৰি সন্দৰ্ভত জনাব আপুনি ঠিকেই কৈছে যে আমাৰ 27 গৰাকী যোগ্য প্ৰাৰ্থীয়ে এই ক্ষেত্ৰত আবেদন কৰিছিলে আৰু তেখেতসকলৰ প্ৰত্যেক গৰাকীৰ লগতে গোটেই বিষয়টো আমি সুকীয়াকৈ আলোচনা কৰিছোঁ তাৰ উপৰিও যোৱাকালি যিসকল দলৰ সাধাৰণ সম্পাদকে প্ৰাৰ্থিত্ব বিচৰা নাছিল সেই আটাইসকল সাধাৰণ সম্পাদকক যিহেতু আমাৰ কৰ্ণধাৰ কমিটিৰ সদস্য হিচাপে সদায় সাধাৰণ সম্পাদকসকল থাকে যদিও আমাৰ কৰ্ণধাৰ কমিটি হোৱা নাই গতিকে তেখেতসকলৰ এখন সভাত আমি গোটেই বিষয়টোৰ চূড়ান্ত ৰূপ দিলোঁ সকলোৱে সহমত প্ৰকাশ কৰিলে যে দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট বীৰেন্দ্ৰ প্ৰসাদ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক প্ৰাৰ্থিত্বৰ বাবে সৰ্বসন্মতিক্ৰমে মনোনীত কৰিলে আৰু কিছু কথা আমাৰ দলটোত এই বিষয়ত আমি পৰ্যালোচনা কৰিলোঁ যে প্ৰত্যেকজন উপযুক্ত প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু তেখেতসকলৰ পৰৱৰ্তী সময়ত আমি আলোচনা বিলোচনা কৰি কেনেধৰণে বিভিন্ন দায়িত্বত তেখেতসকলক আমি নিয়োজিত কৰিব পাৰোঁ সেই কথাটো আমি ইতিমধ্যে আমাৰ বিষয়ত আমি ৰাখিছোঁ পৰ্যায়ক্ৰমে দলৰ মাননীয় সভাপতি মহোদয়ে এই বিষয়বিলাক আলোচনা কৰিব এটা শুভ লক্ষণ যে ৰাজ্যসভাৰ এটি পদৰ বাবে 27 গৰাকীৰ তালিকা এইটো অগপ দলৰ বাবে এটা শুভ লক্ষণ যেহেতু ইমান আগবাঢ়ি আহিছে সকলোৱে তাৰ মাজতো যথেষ্ট আশা কৰিছিলে বিভিন্নজনে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য যথেষ্ট মানে বহুতে এইটো আশা এনেধৰণে কৰিছিল যে পৰিৱৰ্তন মানে এনেকুৱা ধৰণে যে নতুন কোনোবা যুৱ প্ৰজন্ম বিশেষকৈ মানে যুৱ প্ৰজন্ম একে নতুনখিনি কথা কোৱা নাই যিখিনি পিছত ধৰক মনোজ শইকীয়া তেওঁ ধৰক এপ্লাই কৰিছিল মই উদাহৰণটোহে দিছোঁ সেইসকল নেতাকো তেনেকৈ ধৰণে আশা কৰি আছিল যে অসম গণ পৰিষদে এইবাৰ দিব নেকি মানে দলৰ বাহিৰৰ মানুহসকলে ভাবি আছিল যে এবাৰ হয়তো নতুন মুখ আহিব নেকি এনেধৰণৰ চৰ্চা এটাও চলি আছিলে সেই বিষয়টোক লৈ পেলাই আচলতে কি ক'ব বিচাৰিব আমি বাকীসকলৰ কথাত মই প্ৰথমেই কৈছোঁ আটাইখিনি উপযুক্ত প্ৰাৰ্থীয়ে আৰু দলৰ প্ৰতি ত্যাগ থকা প্ৰাৰ্থীয়ে আবেদন কৰিছিল গতিকে তেখেতসকলৰ পৰৱৰ্তী কি ধৰণে তেখেতসকলে ৰাজনৈতিক ক্ষেত্ৰখনত আৰু মানে ইলেক্টৰেল পলিটিক্সত তেখেতসকল সহযোগ কৰিব পাৰিব এই বিষয়টো আমি এই দীঘলীয়া আলোচনাৰ মাজত আলোচনা কৰিছোঁ আৰু সেইখিনি কথা দলৰ সভাপতি ডাঙৰীয়াই তেখেতসকলৰ লগত আলোচনা কৰিব অন্য এটা কথা সুধিছোঁ যিটো 24 নিৰ্বাচনৰ সমাগত এই মাহমান আছে এফালে দেখিলোঁ পাইছে অগপৰ কেইবাটাও সমষ্টিত আপোনালোকৰ দখল আছে নিজৰ বিধায়ক আছে তাৰ বিপৰীতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নতুনকৈ নিযুক্ত হৈছে গৌৰৱ গগৈ কংগ্ৰেছো নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে আপোনালোকৰ য'ত সমষ্টিত দখল আছে তাত প্ৰাৰ্থিত্ব আগবঢ়াব কেনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ ৰণনীতি আপোনালোকে নিজৰ তৈয়াৰ কৰিব কিন্তু কেনেদৰে ফাইট কৰিব এতিয়া কেনেকৈ ধৰণে পাৰ্টি প্ৰতিজন লোকক আপোনালোকে সমষ্টিলৈ তৃণমূল পৰ্যায়লৈ লৈ গৈছে অসম গণ পৰিষদ দলে বিগত দল গঠন হোৱাৰ পৰা 4বাৰ কংগ্ৰেছৰ চৰকাৰ পাইছে এই 4বাৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত অসম গণ পৰিষদ দলে প্ৰায় প্ৰধান বিৰোধী দল হিচাপে ইয়াত স্থান লাভ কৰিছে গতিকে কংগ্ৰেছৰ লগত কেনেকৈ যুঁজি আগবাঢ়িব লাগে অসম গণ পৰিষদ দলে আজিৰ দিনত বেছি অভিজ্ঞ বুলি মই ভাবিছোঁ আৰু সেই ধৰণে আমি ৰাইজৰ মাজত
সোমাই পৰিছে অন্য এটা বিষয় সুধিব বিচাৰিছোঁ যে ৰাজ্যসভাৰ প্ৰসংগটো ওলাওঁতেই কালি প্ৰাৰ্থিত্ব দিয়াৰ পিছত এনেধৰণে এইটো মুখ ৰোচকে নে ওলাই আহিছে সেইটো কথা নাজানো তেনেকুৱা ধৰণৰ কিবা কথা হৈছে নেকি যে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ কাৰ্যকাল যিহেতু পূৰ্ণাংগ যদি হয় তেওঁ 6 বছৰ থাকিব কিন্তু 6 বছৰ তেওঁ আধৰুৱা কৰি আৰু নতুনক আগুৱাই দিব 3 বছৰৰ কাৰণে তেওঁ চুক্তিবদ্ধ এনেধৰণৰ কিছুমান কথা ওলাইছে আচলতে তেনেকুৱা ধৰণৰ আপোনালোকৰ দলৰ মঞ্চত তেনেকুৱা আলোচনা হৈছে নেকি বিষয়টো এইটো কথা মই আজি প্ৰকাশ নকৰোঁ কিন্তু তেনেকুৱা বিষয়বস্তু অলপ আলোচনালৈ আহিছিল